Hi everyone, welcome back to the channel. So আমি যোনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ সিৰিজ আমি ষ্টাৰ্ট কৰিছিলোঁ সেই সিৰিজটো কণ্টিনিউ কৰি যাম মোক লাষ্ট ভিডিঅ'টোত এটা কমেণ্ট আহিছিলে কি অৰ্গেনিক যোনটো চেপ্টাৰ অৰ্গেনিকৰ যোনবোৰ চেপ্টাৰ্ছ আছে কেমেষ্ট্ৰি তাৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে তোমালোকে কৈছিলা চ' মই আজি অৰ্গেনিকৰ ফাৰ্ষ্ট চেপ্টাৰ যোনটো তোমালোকৰ হেলো এলকেন এণ্ড হেলো এৰিন আৰু NCERT চেপ্টাৰ নম্বৰ তোমালোকৰ 10 হ'ব সেই চেপ্টাৰটো আজি আমি কি কৰিম ইয়াতে তাৰ 1 মাৰ্কছৰ কুৱেশ্যন যোনবোৰ প্ৰিভিয়াছ ইয়াৰত সুধিছিলে তাৰ কেইটামান কুৱেশ্যন আজি আমি ইয়াতে ডিছকাছ কৰিম চ' ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চোৱা হেলো এলকেন হেলো এৰিনৰ ফাৰ্ষ্ট আমাৰ এটা কুৱেশ্যন আহিছিলে 2022ত আৰু কুৱেশ্যনটোত কি লিখা আছে কুৱেশ্যনটোত কি সুধিছিলে তোমালোকক why aryl halide undergoes electrophilic substitution reaction rather than nucleophilic substitution reaction মানে ইয়াত বহুত সিম্পল কুৱেশ্যন এটা সুধিছে কি তোমালোকৰ আমাৰ যোনবোৰ এৰাইল হেলাইটছ আছে বা যোনবোৰ আমাৰ হেলো এৰিন আছে তাত আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন শো নকৰে তাত আমাৰ কি শো কৰে তাত আমাৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশন শো কৰে আৰু তাৰ ৰিজনটো সুধি আছিল ঠিক আছে এটা মই তোমালোকৰ ৰিজনটো কৈ দিওঁ কিয় আমাৰ তাতে হেলো এৰিনে তোমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনটো শো নকৰে সো মই লিখি আছো হা এনসাৰটো কি লিখিবা তোমালোকে ইয়াতে ন এৰাইল হেলাইটছ বা হেলো এৰিন আমাৰ যোনবোৰ এৰাইল হেলাইট থাকে বা যোনবোৰ আমাৰ হেলো এৰিন যাক আমি হেলো এৰিন বুলিও কওঁ হেলো এৰিন do not show nucleophilic substitution reaction due to following reason আমাৰ যোনবোৰ হেলো এৰিন আছে সিহঁতি আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন শো নকৰে তাৰ ৰিজনটো কি হয় সেই ৰিজনটো আমি ইয়াতে লিখিম ফাৰ্ষ্ট আমাৰ যোনটো ৰিজন আছে ফাৰ্ষ্ট ৰিজনটো হৈ গ'ল তোমালোকৰ কি হাইব্ৰিডাইজেশ্যন অফ C attached to X এই যোনটো কাৰ্বন এই কাৰ্বনৰ যোনটো হাইব্ৰিডাইজেশ্যন থাকে তাৰ হাইব্ৰিডাইজেশ্যনটো তোমালোকৰ কি হয় sp2 হয় ডিউ টু হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন যোনটো আমাৰ X ৰ লগত এটাচ হৈ থাকে তাৰ হাইব্ৰিডাইজেশ্যনটো কি হয় sp2 হয় সেই কাৰণে আমি তাতে দেখা নাপাওঁ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন কিয় ৰিজনটো কি হয় মই কম কিয় sp2 হলে কিয় আমি দেখা নাপাওঁ মই তাৰ ৰিজনটো কম মই প্ৰথমতে লিখি লৈছো আৰু সেকেন্ড যোনটো ৰিজন হ'ল ডিউ টু partial double bone character between CX bone মানে আমাৰ এই যোনটো কাৰ্বন আৰু X ৰ বনটো থাকে কাৰ্বন আৰু X ৰ বনটো থাকিব তোমালোকৰ হেলো এৰিনত তাত তোমালোকৰ কি হ'ব ডাবল বন ক্যাৰেক্টাৰ এটা ক্ৰিয়েট হয় ডিউ টু ৰেজোনেন্স মই দেখুৱাম তোমালোকক এই প্ৰথমতে মই তোমালোকক এইকিটা ৰিজন কিটা ক'লো কি ফাৰ্ষ্টতে এটাটো হৈ গ'ল আমাৰ হাইব্ৰিডাইজেশ্যনৰ কথাটো আছে আৰু সেকেন্ডটো হৈ গ'ল আমাৰ ডিউ টু পাৰ্শিয়েল ডাবল বন ক্যাৰেক্টাৰ অফ CX বন সো মই এই দুটা বস্তু তোমালোকক এতে মই ৰিজন কিটা তোমালোকক লিখি দিলো এটা প্ৰথমতে মই তোমালোকক এক্সপ্লেইন কৰিম ন এই এটা কৰি পেলাই দুইটা ৰিজন ঠিক আছে সো মই ৰিজন কিটা এক্সপ্লেইন কৰি আছো তোমালোকে ন ইয়াৰ এটা স্ক্ৰিনশ্বট লৈ লব পাৰি ইয়াৰ এনসাৰটো তুমি এটো লিখি দিলে হ'ব কাৰণ 1 মাৰ্কছৰ কোৱেশ্চন হয় বেছি এক্সপ্লেইন কৰিব নালাগে ঠিক আছে বেছি এক্সপ্লেইন কৰিব নালাগে এনেকে লিখি দিলে তোমালোকৰ মাৰ্কছ কমপ্লিট 1 মাৰ্কছ পাই যাবা ঠিক আছে এটা মই তোমালোকক বুজাই দিও বস্তুটো চোৱা হা বুজাই দিও তোমালোকক সো কথাটো হ'ল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনত কি হয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনত কি হয় আমাৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনৰ মিনিংটো কি হয় মই তোমাক বুজাই আছো হা নিউক্লিওফাইল আহি পেলাই সাবস্টিটিউট কৰিব ঠিক আছে নামটোতে গম পায় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশন সাবস্টিটিউট মানে তোমালোকে গম পোৱা যেনেকৈ আমি কেতিয়া ফুটবল খেলিলে ফুটবলত কোনোবা এটা প্লেয়াৰত আমি সাবস্টিটিউট কৰো বেলেগ এটা প্লেয়াৰৰ জায়গাত হে তেনেকৈ সো মানে আমাৰ প্ৰথমতে এটা নিউক্লিওফাইল থাকিব তাক সাবস্টিটিউট কৰিব বেলেগ এটা নিউক্লিওফাইলে আহি পেলাই সো এতিয়া মই তোমালোক নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনত কি হয় মই এটো দেখুৱাই আছো হা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনত কি হয়
তোমালোকৰ সাপোজ মই এক্সাম্পল ললো মোৰ তাত এটা হেলোইৰিন আছিলে ধৰলা হেলোইৰিন ন বেনজিন ৰিং থাকিব তাতে এক্স এটা এটাচ হৈ থাকিব আৰু এই এক্স টো তোমালোকৰ কি হ'ব পাৰে এক্স টো আমাৰ হ'ব পাৰে ফ্লোৰিন নহলে ক্লোৰিন নহলে ব্ৰোমিন নহলে আয়োডিন এইকিটা হ'ব পাৰে এক্স তোমালোকৰ বেসিক্যালি গ্ৰুপ 17 এলিমেন্টস কিনি হয় হেলোজেনস কিনি হয় এতিয়া সোয়া হা তোমালোকৰ ইয়াতে ন এই এক্স টো আমাৰ কি হয় এই যোনটো এক্স আছে ন ই নিউক্লিওফাইল হয় এক্স টো কেনেকে নিউক্লিওফাইল হয় এটা মই কথাটো কৈ দিও তোমালোকৰ নিউক্লিওফাইল কাক কয় আমি নিউক্লিওফাইল কাক কম নিউক্লিওফাইল এবোৰ স্পেচিছক কম য'ত তোমালোকৰ কি থাকিব হয়তো তোমালোকৰ নেগেটিভ চাৰ্জ থাকিব বা নহলে তাতে লোন পেয়াৰ থাকিব লাগিব লোন পেয়াৰ মানে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ চাৰ্জটো কি হয় নেগেটিভ হয় সো ইয়াতে তোমাৰ নিউক্লিওফাইল হ'বলৈ কাৰণে ক্ৰাইটেৰিয়াটো কি হয় কোনটো স্পেচিছ তোমালোকৰ নিউক্লিওফাইল হ'ব য'ত তোমালোকৰ নেগেটিভ চাৰ্জ থাকিব লগতে তোমালোকৰ নহলে তাত কি থাকিব পাৰে লোন পেয়াৰ অফ ইলেক্ট্ৰনছ থাকিব পাৰে ঠিক আছে এটা তোমালোকে চোৱাচোন এ যদি আমি চাও এটো হৈ গল কাৰ্বন এটো তোমালোকৰ কি আছিল কাৰ্বন আছিল আৰু লগতে এক্স এটা এটাচ হৈ আছে এটা মই যদি এই বন্ডাল যদি চাব যাও ইয়াতে তোমাৰ এক্সৰ ইলেক্ট্ৰনিগেটিভিটি বেছি হয় সো এক্সে নিজৰ ফালে কি টানি থাকিব ইলেক্ট্ৰন টানি থাকিব সো ইয়াতে তোমাৰ নেগেটিভ চাৰ্জ থাকিব আৰু এই কাৰ্বনটোৰ ওপৰত তোমাৰ কি থাকিব পাৰ্শিয়াল পজিটিভ চাৰ্জ থাকিব মানে যদি বন্ডটো যদি আমি চাব যাও কাৰ্বন আৰু এক্সৰ মাজত এক্সৰ ইলেক্ট্ৰনিগেটিভিটি বেছি হয় বেছিকে নিজৰ ফালে এনেকে ইলেক্ট্ৰনখিনি টানি থাকে সো হেকাৰণে তোমালোকৰ ইয়াতে কি আহিব নেগেটিভ চাৰ্জ আৰু এই কাৰ্বনটোৰ ওপৰত তোমালোকে কি পাবা পজিটিভ চাৰ্জ পাবা সো গম পালা আমাৰ এক্স টো এটা কি হয় নিউক্লিওফাইল হয় এটা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশনত তোমালোকৰ কি হ'ব লাগিব এই যোনটো এক্স আছে তাক আহি কোনোবা বেলেগ এটা নিউক্লিওফাইল আহি সাবস্টিটিউট কৰিব লাগিব ঠিক আছে মানে এই নিউক্লিওফাইলটো আহি পেলাই তোমালোকে কি কৰিব লাগিব এই কাৰ্বনটোত আহি পেলাই এটেক কৰিব আৰু এই এক্স টো ইয়াৰ পৰা গুছি যাব লাগিব তেতিয়া আমি কি হৈ আছে বুলি কম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হৈ আছে বুলি কম মানে এনেকুৱা হ'ব লাগিব আমাৰ যোনটো এক্স আছিল এক্সৰ জায়গাত আহি যাব লাগিব নিউক্লিওফাইল ন বেলেগ নতুন নিউক্লিওফাইলটো আহি পেলাই এটাচ হৈ যাব আৰু পুৰণা যোনটো এক্স আছিল তাক সাবস্টিটিউট কৰিব লাগিব ঠিক আছে এই এক্স মাইনাস টো আমাৰ ইয়াৰ পৰা উলাই গুছি যাব লাগিব এনেকুৱা হলে আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন হৈ আছে বুলি কম এটা এই ৰিঅ্যাকশনটো পসিবল নহয় পসিবল নোহোৱা ৰিজনটো মই তোমাক অলৰেডি কৈ দিলো ফাৰ্স্ট ৰিজনটো মই কি কৈছিলো কি আমাৰ এই কাৰ্বনটো হাইব্ৰিডেশন কি হয় sp2 হয় এটা দেখা পাই আছে ডাবল বন্ড আছে sp2 হাইব্ৰিডেশন হ'ব এই কাৰ্বনটোৰ হেতু ফাৰ্স্ট ৰিজন হয় আৰু যদি sp2 হাইব্ৰিডেশন হয় তেন্তে তাৰ ইলেক্ট্ৰনিগেটিভিটি কি হ'ব বেছি হ'ব তোমালোকে জানা য'ত আমাৰ পাৰ্সেন্টেজ s ক্যাৰেক্টাৰ বেছি থাকে তাত আমাৰ ইলেক্ট্ৰনিগেটিভিটি কি হয় পাৰ্সেন্টেজ s ক্যাৰেক্টাৰ য'ত বেছি হয় তাত ইলেক্ট্ৰনিগেটিভিটি বেছি হয় সো এতিয়া যদি মই হাইব্ৰিডেশন চাব যাও তোমালোকে sp3 next sp2 আৰু এটা আছিল sp এই sp ত আমাৰ পাৰ্সেন্টেজ s ক্যাৰেক্টাৰ কিমান হ'ব 50% ন sp টোৰ আমাৰ কিমান হয় 33.3% হ'ব যদি তোমালোকে ডিভাইড কৰা আৰু ইয়াত তোমালোকৰ কিমান হ'ব 25% হ'ব সো য'ত বেছি s ক্যাৰেক্টাৰ থাকে তাত বেছি ইলেক্ট্ৰনিগেটিভিটি থাকে সো অৰ্ডাৰটো এনেকুৱা ধৰণৰ হয় sp সবতকে বেছি ইলেক্ট্ৰনিগেটিভিটি হ'ব দেন sp2 দেন sp3 এটা তোমালোকৰ চোৱা আমাৰ দুটা বস্তু আছিল এটাটো হৈ গল হেলো এলকেন আৰু নেক্সট হৈ গল তোমালোকৰ হেলোইৰিন ঠিক আছে মই এবাৰ দেখুৱাই দিও আমাৰ এটা কি আছিল হেলো এলকেন আমাৰ দেখুৱাই নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱাই তাৰ ৰিজনটো কি হয় সাপোজ মই এটা এক্সাম্পল দি দিও মোৰ ইয়াতে সাপোজ CH3 ইয়াতে X আছিল আৰু মই এটা নিউক্লিওফাইল এটা লইলো ঠিক আছে এটা নিউক্লিওফাইল এটা লৈ ললো এ তোমালোকৰ এই নিউক্লিওফাইলটো আহি পেলাই এটো হেলো এলকেন হয় ন তোমালোকৰ ইয়াতে এটো এলকেন আৰু এটো হেলোজেন সো হেলো এলকেন সো নিউক্লিওফাইল আহি পেলাই তোমালোকৰ কি কৰিব ইয়াক এটেক কৰিব আৰু এই x টো তোমালোকৰ ইয়াৰ পৰা বাহিৰলৈ ওলাই গুছি যাব কাৰণ তোমালোকৰ ইয়াতে পাৰ্শিয়াল পজিটিভ চাৰ্জ থাকে তাক নিউক্লিওফাইলটো আহি পেলাই এটেক কৰিব আৰু x টো আমাৰ ইয়াৰ পৰা ওলাই গুছি যাব ঠিক আছে সো হেলো এলকেনত এটো হৈ যায় হৈ যোৱাৰ ৰিজনটো কি হয় এই কাৰ্বনটোৰ হাইব্ৰিডাইজেশন ন তোমালোকে চোৱাচোন কাৰ্বনটোৰ হাইব্ৰিডাইজেশন কি হয় এই কাৰ্বনটোৰ হাইব্ৰিডাইজেশন তোমালোকৰ কি হয় ইয়াৰ হাইব্ৰিডেশন কিমান হ'ব সো সিঙ্গল বন্ড ন ইয়াৰ হাইব্ৰিডেশন কি হ'ব sp3 কিন্তু তোমালোকে যদি হেলোইৰিনত চাব যোৱা হেলোইৰিন এটা যদি মই লওঁ মোৰ তাত যদি হেলোইৰিন এটা থাকে মই কলো এটো আমাৰ হেলোইৰিন আছিল ইয়াতে x আছিল এটা তোমাৰ এই যোনটো কাৰ্বন হয় এই কাৰ্বনটো তোমালোকৰ হাইব্ৰিডেশন কিমান হয়
sp2 হয় ঠিক আছে যদি চোৱা ইয়াতে ডাবল বন্ড আছিল ন ডাবল বন্ড থাকিলে আমি কি বুলি কওঁ কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড থাকিলে তাৰ হাইব্ৰিডাইজেশনটো sp2 বুলি কওঁ সো ইয়াতে যেতিয়া sp2 হাইব্ৰিডাইজেশন যদি থাকে তেন্তে তোমালোকৰ ইলেক্ট্ৰনিগেটিভিটি বেছি হ'ব আৰু যদি বেছি ইলেক্ট্ৰনিগেটিভিটি হয় তেন্তে এই যোনডাল বন্ড হ'ব বিটুইন এই কাৰ্বন আৰু x ৰ যোনডাল বন্ড হ'ব বহুত ষ্ট্ৰং হ'ব ই ইলেক্ট্ৰনখিনি টানি থাকিব এই x ৰ যোনটো ইলেক্ট্ৰন থাকে টানি থাকে বহুত জোৰছে সেইকাৰণে তোমালোকৰ x টো বাহিৰলৈ ওলাই যাব নোৱাৰে কিন্তু ইয়াত তোমালোকৰ ইয়াৰ কি হয় sp3 হাইব্ৰিডাইজেশন হয় সেইকাৰণে তোমাৰ ইয়াৰ ইলেক্ট্ৰনিগেটিভিটি কম হ'ব বেছিকে টানিব নোৱাৰিব এই x ৰ ইলেক্ট্ৰনখিনি সো x আমাৰ ইজিলি ওলাই গুচি যাব পাৰে ঠিক আছে গম পালা ৰিজনটো গম পালা ফাৰ্স্ট ৰিজনটো কি আমাৰ কি হয় যোনটো হেলো এলকেন হয় তাত আমাৰ হাইব্ৰিডাইজেশন হয় sp3 কিন্তু আমাৰ হেলোইনৰ কি হ'ব হাইব্ৰিডাইজেশন sp2 হ'ব সেইকাৰণে আমাৰ x টো ওলাই পেলাই নেযায় সো মই তোমালোকক ন ভালকে বুজাইবলৈ চেষ্টা কৰি আছো কনসেপ্টবোৰ যাতে তোমালোকৰ নিটৰ কাৰণেও হেল্প হৈ যায় কাৰণ পিছতো তোমালোকে গৈ নিটৰ এক্সাম দিবাই গৈ পেলাই ন 12 ৰ পাছত সো মই তেনেকে তোমালোকক কনসেপ্টবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছো আৰু মই সেকেন্ড ৰিজনটো কি কৈছিলো এটো ফাৰ্স্ট ৰিজন আছিল ন এটো ফাৰ্স্ট ৰিজন আছিল এটো ফাৰ্স্ট ৰিজন আছিল এটো ৰিজন 1 আছিল মই এক্সপ্লেইন কৰিলো এটা ৰিজন নাম্বাৰ 2 টো মই কি কৈছিলো নেক্সট ৰিজন নাম্বাৰ 2 টো মই কি কৈছিলো ৰিজন 2 টো মই এনেকে কৈছিলো ৰিজন 2 টো কি আছিল ডিউ টু পাৰ্शिয়েল ডাবল বন্ড ক্যাৰেক্টাৰ ডিউ টু পাৰ্शिয়েল ডাবল বন্ড ক্যাৰেক্টাৰ between carbon and x এই দুটাৰ মাজত আমাৰ কি হয় পাৰ্शिয়েল ডাবল বন্ড ক্যাৰেক্টাৰ আহে কেনেকৈ আহে মই দেখুৱাই আছো চোৱা মই হেলোইন এটা লৈছো মোৰ তাত হেলোইডিন বেনজিন ৰিং থাকিব আৰু লগতে ইয়াতে x আছিল এটা এই x টো তোমালোকৰ কি থাকে লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে এতিয়া যত সিস্টেম এটা কথা কৈ আছো যত তোমালোকৰ এনেকুৱা ধৰণৰ সিস্টেম থাকিব a ডাবল বন্ড b এই c2 ওপৰত যদি পজিটিভ চাৰ্জ থাকে বা নেগেটিভ চাৰ্জ থাকে বা লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে ন তেতিয়া তোমালোকৰ তাত কি হয় ৰেজোনেন্স হয় এনেকুৱা ধৰণৰ যদি কোবা তোমালোকে সিস্টেম দেখা পোৱা তাত তোমালোকৰ কি হ'ব ইট উইল আন্ডাৰগো ৰেজোনেন্স ঠিক আছে আৰু ৰেজোনেন্সত বেসিক্যালি কি হয় ডিলোকেলাইজেশন অফ পাই ইলেক্ট্ৰন ডিলোকেলাইজেশন অফ পাই ইলেক্ট্ৰন মানে পাই বন্ডছৰ যোনবোৰ ইলেক্ট্ৰন হয় হেতি ঘূৰি থাকিব ঠিক আছে মই দেখুৱাই আছো কেনেকৈ ঘূৰি থাকিব এ তোমালোকৰ সব মই সিস্টেমটো কথা কৈছিলো কি হ'ব লাগিব a ডাবল বন্ড b আৰু তোমালোকৰ যোনটো c ত কি থাকিব লাগিব লোন পেয়াৰ ঠিক আছে হয়তো পজিটিভ চাৰ্জ নহলে নেগেটিভ চাৰ্জ নহলে লোন পেয়াৰ এটা আমাৰ ইয়াত কি আছে এটো যদি মই a কওঁ এটো যদি মই b কওঁ এনেকৈ আমি চাব পাৰিম সাপোজ মই লিখি লওঁ এটো a এটো মোৰ কি হৈ গল b আৰু এটো তোমালোকৰ কি হৈ যাব c সাপোজ এটো c হৈ গল c তোমালোকৰ কি আছে লোন পেয়াৰ আছে ঠিক আছে c তোমালোকৰ লোন পেয়াৰ আছে সো সিস্টেমটো গম পাইছে ন a ডাবল বন্ড b এটো c x টো মোৰ c হ'ব আৰু c তোমালোকৰ কি আছে লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে সো সিস্টেমটো গম পাই গলা কেনেকুৱা আমাৰ ইয়াতে কেনেকৈ ৰেজোনেন্স হ'ব এতিয়া আমি কি কৰিম ৰেজোনেন্সত কি হয় হেতু চাম মই কলো ৰেজোনেন্সত কি হয় ডিলোকেলাইজেশন অফ পাই ইলেক্ট্ৰন ঠিক আছে আমাৰ পাই ইলেক্ট্ৰনখিনি কি কৰে মুভ কৰি থাকিব এই পাই বন্ডছৰ যোনটো ইলেক্ট্ৰন আছে সেইখিনি মুভ কৰি থাকিব কেনেকৈ কৰে মই দেখুৱাই আছো ঠিক আছে এ তোমালোকৰ চোৱা ইয়াত লোন পেয়াৰ আছে এই লোন পেয়াৰখিনি আমাৰ কি হয় ফ্ৰী হৈ থাকে লোন পেয়াৰখিনি ফ্ৰী হৈ থাকে সো ন হিয়তি মুভ কৰি থাকিব পাৰিব এতিয়া মই কলো এই যোন দুটা লোন পেয়াৰ আছিল সেই দুটা ইয়াতে আহিলে তেতিয়া কি হ'ব এই যোনটো কাৰ্বন হ'ব কাৰ্বনটো কেইডাল বন্ড হৈ যাব এতিয়াতো অলৰেডি আমাৰ চাৰিডাল হৈ আছে 1 2 3 চাৰিডাল হৈ আছে তাৰপা এই দুটা ইলেক্ট্ৰন ইয়ালে যদি আহে ন পাই ইলেক্ট্ৰন ডিলোকেলাইজ যেতিয়া কৰিবা দুটা ইলেক্ট্ৰন কৰিব লাগিব এটা নহয় দুটা ঠিক আছে এই দুটা যেতিয়া মই ইয়াতে কৰিম তেতিয়া তোমালোকৰ কি হ'ব ডাবল বন্ড যেতিয়া বনিব তেতিয়া তোমাৰ এই কাৰ্বনটো 5ডাল বন্ড হৈ যাব হেতুটো পসিবল নহয় কাৰ্বনৰ ভ্যালেন্সি 4 হয় সো হেকাৰণে কি হ'ব তোমালোকৰ এই যোনটো পাই বন্ডত ইলেক্ট্ৰন থাকে ন হিয়তি মুভ কৰিব ডিলোকেলাইজ হ'ব এই নেক্সট কাৰ্বনটো ঠিক আছে এৰ মই ইয়াৰ নেক্সট ৰেজোনেটিং ষ্ট্ৰাকচাৰটো বনাই আছো কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব ইয়াত তোমালোকৰ নেগেটিভ চাৰ্জ আহি যাব ইয়াত ডাবল বন্ড ইয়াতে x ৰ আমাৰ ইলেক্ট্ৰনৰ কি হৈ আছিল লস হৈ আছিল ইলেক্ট্ৰন সো ইয়াতে তোমালোকৰ কি আহি যাব ইলেক্ট্ৰন লস হ'ল ইয়াতে কাৰ্বনক দিবলগীয়া হ'ল ইয়াতে তোমালোকৰ কি আহি যাব পজিটিভ চাৰ্জ আহি যাব বাকি এজ ইট ইজ থাকিব ইয়াত ডাবল বন্ড ঠিক আছে ন ইয়াত কেনেকৈ তোমাৰ নেগেটিভ চাৰ্জ আহিলে গম পাইছে ন এই কাৰ্বনটোৰ তাত কেটা ইলেক্ট্ৰন আছিল এটাটো a2 ইলেক্ট্ৰন নেক্সট এটো এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন হৈ গল এটো এটা তিনটা ইলেক্ট্ৰন আৰু এটা ইয়াত হাইড্ৰোজেন আছিল তাৰ লগত ন
ইয়াৰ হাইড্ৰোজেন আছিলে হেতুৰ লগতো তোমালোকৰ কি হ'ব ইয়াতে 4 নম্বৰ এটা আমাৰ ইলেক্ট্ৰন থাকিব সো এই টোটাল 4টা ইলেক্ট্ৰন আছিলে কিন্তু তোমালোকৰ যেতিয়া এই বন্ডাল ইয়ালে লৈ যাবা তেতিয়া এক্সট্ৰা এটা ইলেক্ট্ৰন তোমালোকৰ ইয়াত আহি যাব অলৰেডি ইয়াত 1 2 ন আৰু তোমালোকৰ ইয়াতে এটা হাইড্ৰোজেনৰ লগত 3টা আছিলে আৰু দুটা ইয়াতে আহি গ'ল ন এটাটো হাইড্ৰোজেন আছিলে ইয়াতে ন সো টোটাল চোৱা এইটো এটা ইলেক্ট্ৰন কাৰ্বনৰ এই কাৰ্বনটো এইটো এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন তিনিটা লগত দুটা পাঁচটা হৈ গ'ল সো এটা বেছি হৈ গ'ল কাৰ্বনৰ 4টা থাকে ভ্যালেন্স ইলেক্ট্ৰন এটা বেছি হৈ গ'ল হেকে তোমালোকৰ ইয়াতে কি আহিব নিগেটিভ চাৰ্জ আহিব এটা তোমালোকৰ নেক্সট কি কৰিবা চোৱা নেক্সট তোমালোকৰ এই যোনটো ইয়াতে আমাৰ নিগেটিভ চাৰ্জ আহিছিলে হেতু তোমালোকে এতিয়া চোৱা নেক্সট সিস্টেমটো চোৱা এইটো হৈ গ'ল a এইটো হৈ গ'ল b a এটো b a আৰু b মাজে ডাবল বন্ড আছে আৰু মই এটো c c তোমালোকৰ কি আছে নিগেটিভ চাৰ্জ আছে ঠিক আছে ন গম পালা এতিয়া আকৌ তোমালোকে কি কৰিবা ৰেজোনেন্স কৰিবা সিস্টেম পাই গলা ন a ডাবল বন্ড b c নিগেটিভ চাৰ্জ পাই গলা a ডাবল বন্ড b c নিগেটিভ চাৰ্জ পাই গলা এটা a দুটা ইলেক্ট্ৰন তোমালোকৰ কোত আহিব ইয়াত আহিব ঠিক আছে এটা ডাবল বন্ড হ'ব তেতিয়া তোমালোকৰ এই কাৰ্বনটো আকৌ 5ডাল বন্ড হৈ যাব হেতু টাইমত তোমালোকে কি কৰিব ই দুটা ইলেক্ট্ৰন ইয়ালে আহি যাব ঠিক আছে সো মই নেক্সট জেনেটিক স্ট্ৰাকচাৰটো আকৌ বনাই আছো ইয়াতে এনেকুৱা ধৰণৰ হ'ব নেক্সট জেনেটিক স্ট্ৰাকচাৰটো ডাবল বন্ড এটা ডাবল বন্ড x ন x ৰ টোটাল 4টা ইলেক্ট্ৰন দুটাটো গুচি গ'ল ইয়াতে সেইকাৰণে পজিটিভ চাৰ্জ আহিব ন আৰু তোমাৰ এই নিগেটিভ চাৰ্জ ইয়াতে আহি গ'ল আৰু তোমালোকৰ এই ডাবল বন্ডৰ ইলেক্ট্ৰন কিটা ইয়াতে আহি গ'ল সো ইয়াতে আমাৰ কি আহি যাব নিগেটিভ চাৰ্জ আহি যাব ঠিক আছে গম পাইছা ন নেক্সট আকৌ তোমালোকে চোৱা এইটো হৈ গ'ল a এইটো হৈ গ'ল b a আৰু b মাজত ডাবল বন্ড আছে এইটো c c আছে আমাৰ নিগেটিভ চাৰ্জ মই কৈছিলো a ডাবল বন্ড b c যদি নিগেটিভ চাৰ্জ থাকে তেন্তে ৰেজোনেন্স হ'ব তোমালোকে কি কৰিবা এই দুটা ফ্ৰী ইলেক্ট্ৰন আছিল সেই দুটা ইয়ালে মুভ কৰিবা তেতিয়া এই কাৰ্বনটো 5টা বন্ড হৈ যাব 5টা বন্ডটো ফৰ্ম নকৰে এটা তোমালোকৰ ইহতি কোট আহি যাব এই কাৰ্বনটোত আহি যাব ঠিক আছে ন সো আমাৰ নেক্সট জেনেটিক স্ট্ৰাকচাৰটো যদি আমি বনাব যাওঁ কেনেকুৱা হ'ব দেখিবলে তোমালোকৰ ইয়াত আহি যাব নিগেটিভ চাৰ্জ ইয়াত আহি যাব ডাবল বন্ড x ইয়াতে তোমালোকৰ লোন পেয়াৰ ইয়াতে পজিটিভ চাৰ্জ ইয়াত তোমালোকৰ আহি যাব ডাবল বন্ড এই দুটা ইয়ালে পঠিয়াই দিলো ইয়াত নিগেটিভ চাৰ্জ বাকি ইয়াতে এটো এজ ইট ইজ থাকিব এই লাষ্টত তোমালোকে চোৱা আকৌ এটো যদি মই a ধৰো এটো b যদি ধৰো a ডাবল বন্ড b ইয়াতে c c নিগেটিভ চাৰ্জ আছে সো লাষ্ট আমি আৰু একবাৰ ৰেজোনেন্স কৰিম আৰু লাষ্ট জেনেটিক স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব তোমালোকৰ চাই লোৱা লাষ্ট জেনেটিক স্ট্ৰাকচাৰ আমি কি কৰিম এই দুটা ইলেক্ট্ৰন ইয়ালে পঠিয়াম তেতিয়া এই কাৰ্বনটোৰ বেছি হৈ যাব বন্ডছ টোটাল 4ডালটো অলৰেডি আছে 5ডাল হ'ব 5ডাল নকৰে ন 4ডালে কৰে তেতিয়া এই দুটা যোন দুটা পাই ইলেক্ট্ৰন থাকে এই দুটা কোট আহি যাব x ত আহি যাব সো ফাইনালি আমি এনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ পাম x ত টোটাল 3টা লোন পেয়াৰ অফ ইলেক্ট্ৰন আহি যাব আৰু এটা আহি যাব ডাবল বন্ড আৰু এটা আহি যাব ডাবল বন্ড এটা আহি যাব ডাবল বন্ড ঠিক আছে ন সো ৰেজোনেন্স হৈছে ইয়াতে ৰেজোনেন্স হৈছে আৰু ৰেজোনেন্স যেতিয়াই হৈছে তোমালোকে দেখা পাইছে এই কাৰ্বনটো ন কোনটো এই যোনটো কাৰ্বন আছে এই যোনটো কাৰ্বন আছে আৰু যোনটো x আছে তাৰ ভিতৰত তাৰ মাজত কি আহি গৈছে পাৰ্শিয়াল ডাবল বন্ড ক্যাৰেক্টাৰ মানে ইয়াতে ন ডাবল বন্ড ক্যাৰেক্টাৰ আহি গৈছে এয়া ডাবল বন্ড ক্যাৰেক্টাৰ ঠিক আছে ন সো এই ডাবল বন্ড ক্যাৰেক্টাৰটো যদি আহি যায় তেতিয়া কি হ'ব তোমালোকৰ সেই যোনডাল বন্ড হ'ব সিঙ্গল বন্ডতকে ডাবল বন্ড বেছি ষ্ট্ৰং তোমালোকৰ সেই x টো বেছি জোৰছে ধৰি ৰাখিব এই কাৰ্বনে এই x টো ধৰি ৰাখিব সো আমাৰ তাতে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নহব মানে বেলেগ এটা নিউক্লিওফাইল আহিবলে কাৰণে তাক সাবস্টিটিউট কৰিব কাৰণে পুৰণাটো ওলাই যাব লাগিব x টো হেতু ওলাবই নোৱাৰে কিন্তু তোমালোকৰ হেলো এলকেনৰ কেছত এটো নহয় কাৰণ হেলো এলকেনৰ কেছত তোমালোকৰ কি হয় সিম্পল তোমালোকৰ তাতে সিঙ্গল বন্ডে থাকে ন এই সিঙ্গল বন্ড থাকে সিঙ্গল বন্ডাল আমাৰ উইক হয় কম্পেয়াৰ টু দিস ডাবল বন্ড না সো এই ডাবল বন্ডটো ভাঙি যাব নোৱাৰে সিঙ্গল বন্ডটো ভাঙিব পাৰে কাৰণে তোমালোকৰ হেলো এলকেনে কি দেখুৱায় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন শো কৰে ঠিক আছে ন গম পালা ৰিজাল্ট দুটা এটা নেক্সট আৰু এটা কোৱেশ্চন আমি চাই লও ন বেছি লম্বা নকৰো নেক্সট আৰু এটা কোৱেশ্চন সো নেক্সট কোৱেশ্চনটো বহুত সিম্পল রাইট স্ট্রাকচারাল ফর্মুলা এটা কি সুধিছে রাইট স্ট্রাকচারাল ফর্মুলা অফ দা ফলোইং কম্পাউন্ড ন এটা কম্পাউন্ডৰ দিয়া আছে 1 ব্ৰোমো বিউট 2 ইন ইয়াৰ তোমাক স্ট্রাকচাৰটো আঁকিব দিছে ঠিক আছে ন ঠিক আছে মই লিখি লওঁ ইয়াতে তোমালোকৰ কম্পাউন্ডটো কি দিছে 1 ব্ৰোমো ফাৰ্স্ট তো সদায় ক্যাপিটাল লেটাৰ হয় 1 ব্ৰোমো বিউট নেক্সট তো কি হ'ব 2 ইন ঠিক আছে ন এটো বিউট 2 ইন সো ইয়াৰ স্ট্ৰাকচাৰটো আমি বনাই লম বহুত সিম্পল হ'ব ন বহুত সিম্পল কোৱেশ্চন সো যেতিয়া তোমালোক এনেকে নাম দি দিয়া নামৰ পৰা তোমালোক যেতিয়া তোমালোক এটা স্ট্ৰাকচাৰ বনাব দিয়া তোমালোক ন মেইন ওয়ার্ড রুটটো চাবা ইয়াতে কি লিখা আছে বিউট বিউট মানে টোটাল কেটা কাৰ্বন থাকিব 4টা থাকিব ঠিক আছে সো প্ৰথমতে ন এনেকে কাৰ্বন কিটা বনাই লবা এটা দুটা তিনটা 4টা ঠিক আছে ন 4টা কাৰ্বন বনাই ললো
এতিয়া ইয়াত কি কৈছে 1ত কি আছে ব্ৰমো আছে বুলি কৈছে মই এইটো যদি 1 ধৰো 1ত মই কি লগাই দিম ব্ৰমিন লগাই দিম ব্ৰমো হৈ গ'ল আৰু ডাবল বন্ডটো ক'ত আছে বুলি কৈছে সেকেন্ড কাৰ্বনত আছে 2 ইন মানে কাৰ্বন নাম্বাৰ 2 যদি মই এইটো 1 ধৰো এইটো 2 হয় এইটো যদি 3 হয় যদি 4 হয় 2 তোমালোকৰ কি থাকিব ডাবল বন্ড থাকিব সো ডাবল বন্ডাল ইয়াত লগাই দিবা বাকি যোনবোৰ ভ্যালেন্সি থাকে তাত তোমালোকে কি এটাচ কৰি দিবা হাইড্ৰোজেন এটাচ কৰি দিবা সো আমাৰ ইয়াতে সো কাৰ্বনৰ দুডাল বন্ড হৈ গ'ল আৰু দুটা আমাৰ ইয়াতে কি লাগি যাব হাইড্ৰোজেন লাগি যাব ইয়াতে তিনডাল বন্ড হৈ গ'ল ইয়াত এটা হাইড্ৰোজেন লাগি যাব ন ইয়াত তিনডাল বন্ড হৈ গ'ল ইয়াতে এটা হাইড্ৰোজেন লাগি যাব ইয়াত কেটা লাগিব হাইড্ৰোজেন টোটাল তিনটা লাগিব কাৰণ ইয়াতে আমাৰ এডাল বন্ডে আছে সো এইটো তোমালোকৰ ষ্ট্ৰাকচাৰ হৈ যাব ঠিক আছে ন সো মই তোমালোকক আজি ইয়াতে দুটা কোৱেশ্যনে লৈছো প্ৰথম যোনটো কোৱেশ্যন আছিলে হেতু কোৱেশ্যনটো ভালকে একবাৰ চাই লবা ন বুজি পাইছে না মোক জনাবা আৰু সেকেন্ড এইটো এটা কোৱেশ্যন মই আৰু কোৱেশ্যন তোমালোকক লৈ আহি থাকিম ন আৰু কোৱেশ্যন লৈ আহি থাকিম তোমালোকে ভিডিওটো যদি বুজি পাইছা এবাৰ লাইক কৰি দিবা ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিবা আৰু কমেন্ট কৰি জনাবা কি মই কোনটো চেপ্টাৰৰ কাৰণে তোমালোকক ইয়াতে ভিডিও বনাব লাগে ঠিক আছে ন সো এই ভিডিওটো ইয়াতে ৰাখিছো আকৌ লগ পাম ধন্যবাদ